My dear student, welcome back to my YouTube channel MZ Math and Science. আজি তোমালোকৰ কাৰণে ক্লাস 9 ৰ কাৰণে লাষ্ট ক্লাছত আমি উপপাদ্য 6.2 বলকে শিকিছো তাৰ পিছত আৰু কেইটামান উপপাদ্য আছে হেকিটা আমি প্ৰুভ কৰিম সো আজি তোমালোকৰ কাৰণে ফাৰ্স্ট স্টাৰ্ট কৰো উপপাদ্য নম্বৰ 6.3 অৰ্থাৎ থিওৰেম 6.3 উপপাদ্য 6.3 So according to this theorem কি কৈছে সোয়া যে যদি এডাল ত্ৰিজ্যকে দুডাল ৰেখা ছেদ কৰতে এজৰ একান্তৰ অন্তকোণ সমান হয় তেন্তে ৰেখা দুডাল সমান্তৰ হ'ব তাৰ মানে যদি দুডাল ৰেখা এডাল ত্ৰিজ্যকে কি কৰে ছেদ কৰে আৰু তাত তেতিয়া কি হয় এজৰ একান্তৰ অন্তকোণ সমান হয় অৰ্থাৎ এনেকুৱা কথাটো আগৰটোৰ ওলটা কথাটো আগত যোনটো ইয়াৰ আগৰ ক্লাছত যেটো উপপাদ্য প্ৰুভ কৰিছো ঠিক তাৰ ওলটা কথাটো যে suppose AB and CD are two parallel lines and PQ is the transversal and it intersects the lines at L and F. Okay. If one pair of alternate interior angles are equal, then the lines AB and CD are parallel. This need to prove. Okay. তাৰ মানে আমি AB আৰু CD দুটা লাইন আছে ইয়াক PQ ত্ৰিজ্যকে কি কৰিছে এনেদৰে ছেদ কৰিছে যাতে যিকোনো এজৰ একান্তৰ অন্তকোণ কি হয় সমান হয় তেতিয়া এই ৰেখা দুডাল কি হ'ব প্যাৰালেল হ'ব সমান্তৰাল হ'ব বুলি কৈছে প্ৰুভ কৰিব লাগে ওকে সো আমি লিখিম কেনেকে চোৱা যে ধৰা হল যে AB আৰু CD এবাৰ কিন্তু সমান্তৰাল নহয় দেই ৰেখা দুডালক PQ ত্ৰিজ্যকে ক্ৰমে L আৰু M বিন্দুত ছেদ কৰিছে ওকে এখানে আমি পালো যদি any one pair আমি যিকোনো এটা ললেই হল সাপোজ এইটো আৰু এইটো ললো angle ALQ is equal to angle PMD হয় তেন্তে প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল কি CD আমাৰ এই দুটা লাইন সমান্তৰাল বুলি প্ৰুভ কৰিব লাগে তো আমি আগৰ এক্সিওমস দ্যাট মিন্স সৰল সিদ্ধ আৰু আগৰ উপপাদ্য অৰ্থাৎ থিওৰেম বিলাক ইউজ কৰি আমি এটো প্ৰমাণ কৰিব পাৰিম তো প্ৰমাণৰ নেকি লিখিম ইজি একদম একেবাৰে ইজি যে দিয়া ওকে দিয়া আছে হয় angle ALQ and angle PMD এটো আগত লিখি দিব দিয়া আছে এটো দিয়া আছে এজৰ একান্তৰ কোণ অন্তকোণ সমান বুলি কোৱা আছে সো angle ALQ is equal to angle PMD এটো given সো ইয়াৰ এনেকে যদি লিখো আমি চোৱাচোন ALQ is equal to PMD ঠাইত চোৱা PMD this and this angle equal হবো কিয় vertically opposite angle that means বিপরীত দীর্ঘ কোণ সো এই দুটা যদি ইকুয়াল হবো তেতিয়া হলে আমি কি এইটো ঠাইত এটো লিখিব পাৰিম নিশ্চয় সো আমি এনেকে লিখিম angle CMQ because angle PMD is equal to angle CMQ কিয় বিপরীত দীর্ঘ কোণ ওকে এটো হৈ গল আমাৰ সোয়া তেনা তেতিয়া হলে সোয়া এতিয়া যে এই অ্যাঙ্গেলটো আৰু এই অ্যাঙ্গেলটো আমি কি পালো ইকুয়াল পালো লেটেস্ট ওকে সো এই দুটা অ্যাঙ্গেল কেনেকে ফর্ম হৈছে সোয়া যে এই দুটা অ্যাঙ্গেল AB আৰু CD লাইনক PQ ট্রান্সভার্সালে ইন্টারসেক্ট কৰা এই অ্যাঙ্গেল দুটা ফর্ম হৈছে এই অ্যাঙ্গেল দুটাৰ নাম কি হয় অনুৰূপ কোণ হয় তা আমি ছোট সিদ্ধ নাম্বার সেকেন্ড ছোট সিদ্ধ যোনটো পাইছিলো তাতে কি কৈছিল যে দুডাল ৰেখা যদি এডাল ত্ৰিজ্যকে ছেদ কৰে
অর্থাৎ তাতে যদি যিকোনো এজৰ অনুৰূপ কোণ সমান হয় তেতিয়া হলে ৰেখাডাল কি হ'ব সমান্তৰাল হ'ব সো এটো আৰু এটো অনুৰূপ কোণ এই দুটো সমান হৈছে না সো যদি সমান হৈছে এজৰ অনুৰূপ কোণ তেতিয়া হলে আমি কি ক'ব পাৰি এ বি আৰু সি ডি ৰেখাডাল কি সমান্তৰাল এনেকৈ লিখিম কিন্তু ইহত কি কোণ অনুৰূপ কোণ ওকে অনুৰূপ কোণ therefore AB সমান্তৰাল what CD কথাটো নিশ্চয় বুজি পাইছা যে আমি কি কৰিলো যে এইটো আৰু এইটো দিয়া আছিল ইকুৱেল এইটো ঠাইত এইটো লিখি দিলো নাইবা এইটো ঠিক ৰাখি এইটো ঠাইত এইটো লিখিব পাৰিবা একে কথা হ'ব বিপৰীত শীৰ্ষকোণ তো দেখা গ'ল এইটো ঠাইত এইটো লিখি দিয়াৰ লগে লগে এই দুটা বিপৰীত শীৰ্ষকোণ কি হৈছে আমাৰ সমান হৈছে যদি সমান হৈছে তেতিয়া হলে এই দুটা অনুৰূপ কোণ যে অনুৰূপ কোণ সমান হলে আমাৰ এই দুটা ৰেখা কি হয় সমান্তৰাল হয় আমি এইটো স্বতঃসিদ্ধ পাই গৈছিলো অলৰেডি সো আমি প্ৰমাণটো ধুনীয়াকে কৰি দিলো ন তোমালোকে আশা কৰো বুজি পাইছা আৰু এইখিনি ধুনীয়াকে উঠাই লোৱা আমি নেক্সট উপপাদ্যলৈ আগবাঢ়িম তো নেক্সট উপপাদ্য হল 6.4 সো 6.4 এর উপপাদ্যত কি কৈছে থিওৰেম 6.4 যে যদি দুডাল সমান্তৰাল ৰেখা কোনো তিৰ্যকে ছেদ কৰে তেন্তে তিৰ্যকৰ একেফালে থকা প্ৰত্যেকজোৰ অন্তকোণ সম্পূৰক that means that if a transversal intersect two parallel lines that the sum of the allied angles is 180 degree naiba the allied angles are what supplementary angle okay that means tirjokor ekephale thoka the angle interior angles on the same side of transversal are supplementary that means সম্পূৰক কোণ তাৰ মানে এনেকুৱা কথা কৈছে যে যদি দুডাল সমান্তৰাল হল ৰেখা ইয়াত আমি চিত্ৰটো মই আঁকি থৈ দিছো যে এ বি আৰু সি ডি সমান্তৰাল হল ৰেখা আছিল ইয়াক পি কিউ তিৰ্যকে ধুনীয়াকে ছেদ কৰিছে পদ এল বিন্দু আৰু এম বিন্দু ছেদ কৰিছে ওকে তো যাৰ কাৰণে আমাৰ চাৰিটা ইন্টেৰিয়ৰ এংগল অৰ্থাৎ অন্তকোণ গঠিত হৈছে সোৱা এটো তাৰ এই দুটা that means this and this তিৰ্যকৰ লেফট সাইডত আছে এই দুটা ডাবল আস জিনটো দিছো তিৰ্যকৰ ৰাইট সাইডত আছে সো এতে থিওৰেম মতে এই দুটাৰ কোণ দুটা বলে সম্পূৰক অৰ্থাৎ এই দুটাৰ যোগফল বলে 180 ডিগ্ৰী নাইবা এই দুটাৰ যোগফল বলে 180 ডিগ্ৰী আমি প্ৰুভ কৰিব লাগে কথাটো নিশ্চয় ক্লিয়াৰ হৈছে সো আমি দেখিম এনেকে যে ধৰা হল এ বি আৰু এবাৰ কিন্তু সমান্তৰাল ৰেখা কোৱা আছে যে সি ডি সমান্তৰাল ৰেখা দুডালক পি কিউ তিৰ্যকে ক্ৰমে এল আৰু এম বিন্দুত ছেদ কৰিছে ওকে সো প্ৰমাণ কৰিব লাগে যে এংগেল ALQ plus angle CMP বা PMC is equal to 180 degree আৰু উল্টা ফলটো angle BLQ plus angle PMD is also equal to 180 degree সো এই দুটা বস্তু আমাৰ প্ৰমাণ কৰিব লাগে একেবাৰে সহজ একেবাৰে মানে আগত কেটাত কয় সহজ সোৱা কিমান ধুনীয়াকে বুজা যাব যে যেহেতু আমি এই দুটা সমান্তৰাল ৰেখা তিৰ্যকে ছেদ কৰিছে অলৰেডি আমি একান্তৰ কোণবোৰ সমান হয় থিওৰেম প্ৰুভ কৰিছো অনুৰূপ কোণবোৰ সমান হয় হেতু স্বতঃসিদ্ধ পাইছো সো এই দুটা ব্যৱহাৰ কৰি আৰু ৰৈখিক জোৰৰ যে আগত কথাবিলাক পাইছো এখিনি ব্যৱহাৰ কৰি ধুনীয়াকে আমি কি কৰিব পাৰিম প্ৰমাণ কৰিব পাৰিম সোৱা যেহেতু এ বি আৰু সি ডি সমান্তৰাল সো পিকিউ তিৰ্যকে ছেদ কৰাত উৎপন্ন হোৱা প্ৰত্যেক জোৰ অনুৰূপ কোণ কি হ'ব সমান হ'ব that means this angle and this angle তাৰ মানে এইটো আৰু এইটো অনুৰূপ কোণ হৈছে এই দুটা সমান নহব yes সমান হ'ব আকৌ সোৱা এইটো আৰু এইটো মিলি কিমান 180 ডিগ্ৰী 180 ডিগ্ৰী ক ৰৈখিক জোৰ নাইবা এই দুটা ললেও হ'ব তোমালোকে যেনেকে কৰা এনেকে পাৰা যাব তো আমি যিকোনো এটা ললে ধুনীয়াকে হৈ যাব এনেকে লম প্ৰমাণত
the angle ALQ plus angle ALP is equal to 180. क्यों? रैखिक जोड़ एंगल टू एंगल टू एटू बाद दिया লাগিলে এই দুটা এটু আর এটু যেহেতু এটু লেখা হয় এর উপর এইখানে এটা রশ্মি এই কোণটার তার মানে এইখানে অ্যাঙ্গেল 180 ডিগ্রি রৈখিক জোড় ওকে সো ইয়া চোৱা অ্যাঙ্গেল ALQ প্লাস অ্যাঙ্গেল ALP ঠে চোৱা ALP ইট মিন্স এই কাটা চিহ্নটো দিছো এটু ঠে এটু লেখা যাব না সরি এটু লেখা যাব না চোৱা এটু আর এটু অনুরূপ কোণ আমি জানো সমান্তরাল রেখা তির্যকে ছেদ করিলে উৎপন্ন হওয়া প্রত্যেক জোড় অনুরূপ কোণ কি সমান সমান সো এটু আর এটু সমান হ'ব সো এটু ঠাইতে আমি কি লিখি দিম PMC equal to 180 এটু আমি কিয় লিখিম লিখিলো যে অ্যাঙ্গেল ALP equal to angle PMC কিয় সমান অনুরূপ কোণ অর্থাৎ corresponding angle অনুরূপ কোণ ওকে সমান এই দুটা সমান তো হৈ গল একেদৰে আমাৰ কি হ'ব angle BLQ plus angle PMD is also equal 180 degree to আমি প্রুভ কৰিব পাৰিম একেদৰে কথাটো নিশ্চয় বুজি পাইছা চেছা একেবাৰে সহজ আমি অর্থাৎ ইয়াৰ পৰা কি ক'ব পাৰি যে দুডাল সমান্তৰাল ৰেখা একেডাল তিৰ্যকে ছেদ কৰিলে প্রত্যেক জোড় তির্যকের একেফালে থাকা প্রত্যেক যতকোণের সমষ্টি কিমান ডিগ্রি 180 ডিগ্রি বা প্রত্যেক জোড় তির্যকের একেফালে থাকা অন্তকোণ সম্পূরক ওকে তা আশা কৰো ধুনিয়াকে বুজি পাইছা এখিনি তো তোমালোকে উঠাই লোৱা আজি দিনে আৰু যদি কোনোবাই আজি ফার্স্ট ক্লাস চাই আছা চ্যানেলটো সাবস্ক্রাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰা ঠিক আছে তো উঠাই লোৱা তো ছাত্ৰসকল মই এবাৰ 6.5 উপপাদ্যলৈ আগবাঢ়িছো তোমালোকে মনোযোগেৰে চাই থাকা যে 6.5 উপপাদ্যত কি কৈছে যদি এডাল তিৰ্যকে দুডাল ৰেখা এনেদৰে কটাকটি কৰে যাতে তিৰ্যকৰ একেফালে উৎপন্ন হোৱা অন্তকোণ দুটা সম্পূৰক তেন্তে সেই ৰেখাডাল পৰস্পৰ সমান্তৰাল হ'ব এবাৰ ৰেখা দুডাল AB and CD একে নামকৰণ কৰিছো হা আগৰ নিচিনাকে সো AB আৰু CD এবাৰ সমান্তৰাল নহয় বুলি হয় না নহয় নাজানো ঠিক আছে কিন্তু এডাল তিৰ্যক PQ এক এনেদৰে L আৰু M বিন্দু ছেদ কৰিছে যাতে তিৰ্যকৰ একেফালে উৎপন্ন হোৱা কি অন্তকোণ বিলাক কি সম্পূৰক অৰ্থাৎ এইটো আৰু এইটো মিলি 180 ডিগ্ৰী নাইবা এইফালে দুটাও মিলি 180 ডিগ্ৰী যিকোনো দুটা ললেই হ'ব সো এই দুটা মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী তেতিয়া হলে যদি 180 ডিগ্ৰী হয় তেতিয়া হলে প্রুভ কৰিব লাগে AB and CD are parallel ওকে আমি এনেকৈ লিখিম ধৰা হল AB আৰু CD ৰেখা দুডালক এবাৰ সমান্তৰাল নহয় দুডালক PQ তিৰ্যকে ক্ৰমে L আৰু M বিন্দুত কি কৰিছে ছেদ কৰিছে যাতে এনেদৰে ছেদ কৰিছে তাৰ মানে যাতে লিখো হা দেখানো হতে অ্যাঙ্গেল ALQ প্লাস অ্যাঙ্গেল PMC is equal to 180 degree সম্পূরক তো প্রমাণ কৰিব লাগে যে AB সমান্তরাল CD সোয়া একেবাৰে সহজ আমি এই অনুৰূপ কোণৰ সদস্যটো শিকিছো বিপৰীত ভিন্ন কোণ শিকিছো বলে শিকিছো তো এইবিলাকৰ যিকোনো এটা বা দুটা যি পাৰা ব্যৱহাৰ কৰি ধুনীয়াকৈ প্ৰমাণ কৰা যাব সোয়া এইটো আৰু এইটো মিলি 180 ডিগ্ৰী এইটো আৰু এইটো মিলিও 180 ডিগ্ৰী কিয় ৰৈখিক জোড় সো এইটোৰ লগত এইটো যোগ কৰিলে 180 ডিগ্ৰী আকৌ এইটোৰ লগত এইটো যোগ কৰিলে 180 ডিগ্ৰী সো এইটো আৰু এইটো যোগ কৰিলে কিমান এইটো আৰু এইটো কিমান হ'ব লাগিব সমান হ'ব লাগিব নহলে তো নহব এই দুটা যদি সমান হয় অনুৰূপ কোণ সমান হৈ গল অৰ্থাৎ AB আৰু CD সমান হৈ গল এনেকৈ লিখিম প্ৰমাণত সোৱা প্ৰমাণত দিয়া আছে যেটো দিয়া আছে এটো প্ৰথমত লিখি দিও
Okay, angle ALQ plus angle PMC is equal to 180. Number 1 দিলো আকৌ চোৱা এটো আৰু এটো মিলে 180. So আকৌ এনেকে লিখো angle ALQ plus angle ALP equal to 180. Number 2 দিও রিজন টু লিখি দিয়াছো এটো কি হ'ব রৈখিক জোড়. ওকে, এটো আৰু এটো মিলিও 180 ডিগ্ৰী কিয় এটা রৈখিক জোড় এখানে যোৱা 180 ডিগ্ৰী হ'ব শিওর কথাটো বুজি পাইছা ন. সো এই দুটো যদি 180 এটো 180 হৈছে এখানে মিলি 180 এখানে মিলি 180 এই দুটো ইকুয়াল. সো লেফট সাইডও কি হ'ব ইকুয়াল হ'ব. তো এনেকে লিখিম 1 and 2 implies angle ALQ plus angle PMC is equal to angle ALQ plus angle ALP equal হ'ব. কথাটো নিশ্চয় বুজি পাইছা. এইখানে সমান 180 এইখানে সমান 180 তাৰ মানে এই দুটো সেম সে এই দুটো কি হ'ব ইকুয়াল হ'ব. কথাটো বুজি পাইছা. সো ইয়াত চোৱা ALQ দুই ফালে আছে এটো যদি ফালে লৈ যাও মাইনাস হ'ব আলটিমেটলি এইটো আৰু এটো ক্যান্সেল যাব না এইটোকে যদি এফালে আনো মাইনাস হ'ব এটো ক্যান্সেল যাব আগতে ক্যান্সেল কৰি দিম থাকিল কি চোৱা angle PMC is equal to angle ALP. এটা তাতে লক্ষ্য কৰাচোন PMC কোনটো angle PMC এটো PMC এটো সরি এটো হয় PMC এটো D है এটো PMC equal to angle ALP that means এটো কিন্তু এই দুটা কি অনুরূপ কোণ হচ্ছে না. মই যে ইয়ার আগৰ ক্লাছত কৈছো যে অনুরূপ কোণ ব্ল্যাক একাউন্টৰ অনুরূপ কোণ ব্ল্যাক চিনি পাব লাগিব. সো এই দুটা কি হৈছে অনুরূপ কোণ হৈছে কিন্তু ইহত কি অনুরূপ কোণ ওকে তলত লিখিবা therefore AB সমান্তরাল কি হ'ব C. কথাটো নিশ্চয় বুজি পাইছা. আমাৰ কি হৈ গল প্ৰমাণটো হৈ গল যেহেতু অনুরূপ কোণ যিকোনো এজন অনুরূপ কোণ সমান হলে সেই ৰেখাৰ দল কি হয় সমান্তরাল হয়. গতিকে AB সমান্তরাল কি হৈ গল CD হৈ গল. আশা কৰো ধুনীয়াকৈ বুজি পাইছা. তো উঠাই লোৱা আমি নেক্সট এক্সারসাইজ নহয় উপপাদ্যলৈ আগবাঢ়িম. ওকে, সো তোমালোকৰ অসুবিধা নাই. যদি কিবা প্ৰবলেম পোৱা কেতিয়াবা কমেন্ট কৰি জনাই দিবা আৰু ভাল পালে লাইক দিবা আৰু কমেন্টও কৰিব পাৰা. ওকে, সো আমি নেক্সট থিওৰেমত যাম এখানে উঠাই লোৱা. তো ছাত্র-ছাত্রী সকল এতিয়া আমি উপপাদ্য নম্বৰ 6.6 লৈ আগবাঢ়ো অৰ্থাৎ থিওৰেম 6.6. যে যদি দুডাল ৰেখা কোনো একে ৰেখা এডাল ৰেখাৰ হৈতে সমান্তরাল তেন্তে ৰেখা দুডাল পৰস্পৰ সমান্তরাল. তাৰ মানে এবাৰ কৈছে দুডাল ৰেখা হিহত সমান্তরাল হয় না নহয় কোৱা নাই কিন্তু হিহত আন এডাল তৃতীয় ৰেখা আছে তাৰ লগত দুইজনে তাৰ লগত সমান্তরাল হয় তেতিয়াহলে এই প্রথম রেখা দুডাল এই দুডালৰ নিজে নিজে কি হ'ব সমান্তরাল হ'ব বুলি কৈছে. তা আমি ধৰি লও L আৰু M দুডাল ৰেখা N ৰেখাৰ লগত সমান্তরাল. ওকে, আমি এনেকৈ লিখিম যে ধৰা হল L আৰু M ৰেখা দুডাল N ৰেখাৰ সৈতে সমান্তরাল ৰেখাৰ সৈতে সমান্তরাল. ওকে, প্রমাণ কৰিব লাগে যে রেখা L সমান্তরাল রেখা তার মানে এই দুটাও কি হ'ব সমান্তরাল. তার মানে আমি এনেকে লিখি ধৰিছো যে L ৰেখাটো N ৰ লগত সমান্তরাল M ৰেখাটো N ৰ লগত সমান্তরাল. তেতিয়াহলে এই L আৰু M এই দুটাও কি হ'ব সমান্তরাল. এইটো প্ৰমাণৰ সুবিধাৰ কাৰণে আমি এটা তিৰ্যক ড্ৰ কৰি লৈছো নাম দিছো P. ওকে, আমি এনেকে লিখো অঙ্কন কৰিছো. এটো যেহেতু আমাক কোশ্চেনটো কোৱা নাই যে তুমি তিৰ্যক ড্ৰ কৰা থিওৰেমত কৈছে নেকি নাই কোৱা. আমি উস্তাদি কৰিছো যাৰ কাৰণে আমি এটো পারমিশন ল'ব লাগিব অৰ্থাৎ এটো আমি ক'ব লাগিব যে আমি এটো অঙ্কন কৰিছো. ঠিক আছে, সেনেকে লিখিলো যে আমি
তিনিডাল ৰেখাৰে এটা তিৰ্যক পি অকা হল তিনিডাল ৰেখাৰে এটা তিৰ্যক পি অকা হল ওকে এটা প্ৰমাণ since ৰেখা L সমান্তৰাল ৰেখা আমি L ৰেখাটো n ৰ লগত সমান্তৰাল লৈছিলো M ও n ৰ লগত সমান্তৰাল লৈছিলো so n therefore angle 1 equal to angle 3 এটো অনুরূপ কোণ কিয় L রেখাডাল আর n রেখাডাল সমান্তরাল রেখা এক p তির্যকে ছেদ করছে যার কারণে উৎপন্ন হওয়া প্রত্যেক জোড় অনুরূপ কোণ কি হবে সমান হবে সো 1 নাম্বার টু আর 3 নাম্বার টু কি সমান কি লিখিবা সমান হবে এটা নাম্বার 1 দিলো কি কোণ অনুরূপ কোণ একেদৰে রেখা M সমান্তরাল রেখা M therefore angle 2 equal to angle 3 number 2 same reason অনুরূপ কোণ বুঝাই দিয়েছো মই ওকে তার মানে কি কইছো মই যেবার L রেখা আর n রেখা সমান্তরাল বলি কইছিল p তির্যক ছেদ করছে তো গতিকে কি 1 আর 3 অনুরূপ কোণ সমান হবে একেদৰে m আর n সমান্তরাল কইছিল p তির্যক যার কারণে 2 আর 3 কি হবে অনুরূপ কোণ হবে সমান হবে তে দুইটাতে মই p তির্যক বলি লিখা নাই লিখি দিব পাৰা কমা দি লিখি দিয়া p তির্যক এটাতে লিখি দিব পাৰা p তির্যক নি লিখিলেও সমস্যা নহয় ওকে সো 1 and 2 implies 1 আর 2 পৰা সোৱা 1 আর 2 পৰা 3 angle 3 একেটা angle হয় এটো সমান সো গতিকে কি হ'ব angle 1 আর angle 2 সমান সো কি লিখা যাব angle 1 equal to angle 2 এই দুটো সমান হলে বাবক্ষ কি হ'ব সমান হ'ব হৈ গল কথাটো সে কিন্তু সোৱা ইহত 1 আর 2 কি হৈছে অনুরূপ কোণ হৈছে কার অনুরূপ কোণ L আর M রেখা P এ তির্যকে ছেদ করার কারণে উৎপন্ন হওয়া এই দুটো কি হৈছে অনুরূপ কোণ হৈছে যার কারণে এই L আর M কি হ'ব সমান্তরাল হ'ব তে আগৰ নিচিনাকে লিখিবা তলত মই ওপৰ অকমান মুছি দি ক্লিন কৰি দিছো এনেকে লিখা যে কিন্তু তার তলত কিন্তু ইহত অনুরূপ কোণ therefore রেখা L সমান্তরাল রেখা M ওকে আশা কৰো বুজি পাইছা একেবাৰে বেছি কথা কোৱা নাই লাহে লাহে বুজাই দিছো তোমালোকে খুব মনোযোগেৰে যদি ভিডিওটো চোৱা বুজি পাবা আৰু কোনোবাই যদি অকমান প্ৰবলেম পোৱা ভিডিওটো ব্যাক কৰি এগেইন চাবা ভালকে বুজি পাবা স্পষ্টকৈ ধুনীয়াকৈ বুজাই দিছো প্ৰতিটো কথা কোৰ পৰা কেনেকৈ আনিছো লাহে লাহে কৈ দিছো তো তোমালোকে ধুনীয়াকৈ বুজাৰ চেষ্টা কৰিবা আশা কৰো এই লকডাউন পিৰিয়ডটো তোমালোকে লছ নকৰি ঘৰত অকমান পঢ়া-শুনা কৰা কাৰণ স্কুল নাই তে গোটেই দিন পঢ়া-শুনা কৰিব পাৰিবা কিন্তু গোটেই দিন নকৰিলেও নিয়মিত যেখিনি পঢ়িব লাগে সেইখিনি এই প্ৰতিটো সাবজেক্টে not only maths science advanced maths হোক বা আৰবিক হিন্দী সংস্কৃত যি হোক পঢ়িবা আসামিজ ইংলিশ সোশ্যাল গোটেই কেইটা পঢ়িবা নিয়মিত আশা কৰো তোমালোকে ভাল ৰিজাল্ট কৰা তোমালোকে মোৰ ক্লাস বিলাক ভাল পাই আছা তেতে হলে এটা লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ নিশ্চয় শেয়াৰ কৰিবা তো টেক কেয়াৰ গুড বাই